জিলা ক্রীড়া বিষয়ক কার্যালয় স্থানান্তর করা সিদ্ধান্ত বাতিল করো। জিলা ক্রীড়া বিষয়ক কার্যালয় স্থানান্তর করা সিদ্ধান্ত বাতিল করো। খেল আৰু খেলুৱৈৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি এই সিদ্ধান্ত বাতিল করো। আমাৰ দাবী, আমাৰ দাবী। শিৱসাগৰ ক্ৰীড়া সঞ্চয় জিন্দাবাদ, শিৱসাগৰ ক্ৰীড়া সঞ্চয় জিন্দাবাদ। DSO অফিস শিৱসাগৰতে বাহাল ৰাখো। DSO অফিস শিৱসাগৰতে বাহাল ৰাখো। শিৱসাগৰ জিলাখনৰ সদৰ ঠাই শিৱসাগৰ চহৰ এখন ঐতিহাসিক চহৰ। এই চহৰত জিলা সদৰৰ সকলো কাৰ্যালয় আছে। গতিকে ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো ডিমৌলৈ স্থানান্তৰ কৰা কিবা যুক্তি আছে নেকি? শিৱসাগৰত এইটো ভাড়াঘৰত আছিলে। এতিয়া আমাৰ সমগ্ৰ কোৰ্টখনে পুৰণা যিখন ডেপুটি কমিশ্যনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ কেম্পাছত থকা কোৰ্ট শিৱসাগৰ উকিল সন্থাৰ যিটো কাৰ্যালয়কে আৰম্ভ কৰে সেই গোটেইখিনি খালী। গতিকে জিলা বিষয়া ক্ৰীড়া বিষয়াৰ দুটা ৰুমৰ অভাৱ ঘটিছেনে, যিটো কাৰণত তালৈ লৈ গুচি গৈছে। গতিকে এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাই এই প্ৰতিবাদ কৰাই লগতে সমগ্ৰ জিলা ক্ৰীড়াপ্ৰেমী ৰাইজে এইটো প্ৰতিবাদ কৰিছে। শীঘ্ৰে আমাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো পুনৰ শিৱসাগৰলৈ ঘূৰাই আনক আৰু আমাৰ যিটো ক্ৰীড়া বিষয়ক যিখিনি উৎসাহৰ কাৰণে ক্ৰীড়াবিদ সকলো আমাৰ নৱপ্ৰজন্মৰ ক্ৰীড়া সন্থাৰ সকলো লোককে উন্নতিৰ কাৰণে এই কেন্দ্ৰীয়ভাৱে ইয়াত আকৌ পুনৰ প্ৰতিষ্ঠা কৰক, যিটো কাৰণে আমি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। আৰু যেতিয়ালৈকে ক্ৰীড়া বিষয়াৰ হেৰিটো আমাৰ ইয়ালৈ নাহে, পুনৰ প্ৰতিষ্ঠা নকৰে ইয়াত, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। আজি আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত যি প্ৰতিবাদ কৰা হৈছে, যি ধৰ্মঘট কৰা হৈছে, অৱস্থান ধৰ্মঘট, ইয়াত অকল শিৱসাগৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে উপস্থিত নাই। আজি শিৱসাগৰৰ প্ৰত্যেকটো খেলৰ খেলুৱৈসকল আহি ইয়াত উপস্থিত হৈছে। প্ৰত্যেকগৰাকী ক্ৰীড়া সংগঠক আহি উপস্থিত হৈছে। প্ৰত্যেকগৰাকী প্ৰশিক্ষক আহি ইয়াত উপস্থিত হৈছে। প্ৰত্যেকগৰাকী ক্ৰীড়াৰ লগত জড়িত, ক্ৰীড়াক ভাল পোৱা শিৱসাগৰৰ ব্যক্তি আহি ইয়াত উপস্থিত হৈছে। গতিকে এইকাৰণে উপস্থিত হৈছে যে শিৱসাগৰৰ পৰা যি ক্ৰীড়া বিষয়া কাৰ্যালয়, সেই ক্ৰীড়া বিষয়া কাৰ্যালয় ডিমৌলৈ ইতিমধ্যে স্থানান্তৰ কৰিছে এক অফিচিয়েল অৰ্ডাৰৰ যোগে। গতিকে ইয়াৰ তীব্ৰ আমি শিৱসাগৰ ক্ৰীড়া সন্থাই প্ৰতিবাদ কৰিছোঁ আৰু সুদূৰ ভৱিষ্যতে যাতে এই যি তেওঁলোকে ট্ৰান্সফাৰ কৰিছে, এই ট্ৰান্সফাৰ যাতে সোনকালে উঠাই লয়, তাৰ কাৰণে আমি শিৱসাগৰ ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমি তেখেতসকলক পুনৰবাৰ অনুৰোধ কৰিছোঁ। শিৱসাগৰ ক্ৰীড়া সন্থাই ইতিমধ্যে আমাৰ লোকেল MLA অখিল গগৈ এক পত্ৰ দিয়া হৈছে। ইয়াৰ উপৰিও আমি শিৱসাগৰ জিলা উপায়ুক্তক আমি পত্ৰ দিছোঁ, কিন্তু এতিয়ালৈকে কোনো সুদোত্তৰ নোপোৱাৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। গতিকে আমি ভৱিষ্যতে ইয়াতকৈও যদি তীব্ৰতৰ কিবা কৰিবলগীয়া আছে, গতিকে আমি ইয়াত কৰি যাম। কিন্তু আমাৰ এটাই অনুৰোধ অসম চৰকাৰলৈ যে এই যি ধৰণে শিৱসাগৰক আওকাণ কৰি থকা আমি দেখিবলৈ পোৱা গৈছে, গতিকে এই শিৱসাগৰ ক্ৰীড়া বিষয়া যিটো অফিচ, সেই অফিচটো তাতে ইয়াৰ পৰা স্থানান্তৰ নকৰি, কাৰণ আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ এই সদৰ ঠাইত আজি 80 দশকৰ পৰা 70 দশকৰ পৰা আমাৰ এই অফিচটো ইয়াত চলি আছে। আপোনালোক সকলোৰে অৱগত যে অকস্মাতে আমাৰ শিৱসাগৰ চহৰত অৱস্থিত 4 দশকতকৈ অধিক কাল ইয়াতে শিৱসাগৰ ক্ৰীড়া বিষয়া কাৰ্যালয়টো অৱস্থিত হৈ আছে। আৰু অকস্মাতে অসম চৰকাৰে এই কাৰ্যালয়টো শিৱসাগৰৰ সদৰৰ পৰা তেওঁক ডিমৌলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা যি হতকাৰী সিদ্ধান্ত, ইয়াত আমি শিৱসাগৰ ক্ৰীড়া সন্থাৰ লগতে ক্ৰীড়াপ্ৰেমী, ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ সকলোৱে আমি মৰ্মাহত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াত বিভিন্ন অঞ্চলৰ পৰা, বিশেষকৈ নাজিৰা, আমগুৰি, আলুৱাটিং, দিখৌমুখ, দিচাংমুখ এনেকুৱা অঞ্চলৰ পৰা আহি ইয়াত যোগাযোগৰ কোনো সুচল ব্যৱস্থা থকাৰ যি কাৰ্যালয়টো ইয়াৰ পৰা আঁতৰাই নিয়াৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ মিডিয়াৰ যোগেদি অনুৰোধ জনাম যে এই সিদ্ধান্ত যিটো লৈছে, এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰক আৰু আমাৰ শিৱসাগৰীয় ৰাইজক, ক্ৰীড়াবিদক, ক্ৰীড়া সংগঠকক, ক্ৰীড়াপ্ৰেমী ৰাইজক যাতে দুখ দি এনেকুৱা এটা সিদ্ধান্ত তেওঁলোকে নলয় আৰু যি সিদ্ধান্ত লৈছে সিদ্ধান্ত স্থগিত কৰি
আমাক উৎসাহিত কৰিব বুলি আমি অনুৰোধ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।